আমি সকলোৱে জানো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নামেৰে অসমত ১৯টা এনেধৰণৰ বিজ্ঞান কেন্দ্ৰ আছে আৰু এই বিজ্ঞান কেন্দ্ৰৰ যোগেদি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা, বিভিন্ন পৰীক্ষা নিৰীক্ষা তথা ব্যৱহাৰিক কাৰ্যৰ জৰিয়তে বিজ্ঞান শিক্ষা আকৰ্ষণীয় কৰি তোলা, মূল বিজ্ঞান অধ্যয়নৰ দ্বাৰা জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ উৎসাহিত কৰা, এয়াই এই বিজ্ঞান কেন্দ্ৰবিলাকৰ প্ৰধান লক্ষ্য। এই বিজ্ঞান কেন্দ্ৰৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন অনুষ্ঠানৰ যোগেদি বিভিন্ন মাধ্যমৰ যোগেদি উৎসাহিত কৰোৱা হয়। গতিকে আজি সভাৰ যি মূল উদ্দেশ্য ব্যাখ্যা, ছাত্ৰ ছাত্ৰীসকলৰ যি সুপ্ত প্ৰতিভা, সেই সুপ্ত প্ৰতিভাবিলাক বিকশিত কৰোৱা, লগতে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতা জগাই তোলা, তেওঁলোকৰ মনত বৈজ্ঞানিক চিন্তা চৰ্চা যাতে উদ্গীৰণ হয় তাৰে এটা প্ৰয়াস। আৰু সকলোৱে এনেধৰণে মিলিত হৈ একত্ৰিত হৈ যে সমিল মিলে আমি যে কাম কাজবিলাক সুন্দৰভাৱে কৰিব পাৰোঁ, তাৰে উদাহৰণ কৈলাশপুৰ মধ্য ইংৰাজী বিদ্যালয়ে ভালকৈ দিছে। গতিকে এই বিজ্ঞান প্ৰেমীসকলৰ বাবে এই যি সুখবৰ, এই সুবাৰ্তা লৈ আনিলে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদে, তেওঁলোকলৈ এই চেগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি সভাৰ উদ্দেশ্য ব্যাখ্যা সামৰিলোঁ। ধন্যবাদ। এতিয়া আছে উদ্দেশ্য ব্যাখ্যাৰ লগত সংগতি ৰাখি অতিথি দুআষাৰ। মই প্ৰথমে শ্ৰীযুত কোঁৱৰ ছাৰদেৱক বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ। আজি মুকলি সভাৰ সভাপতি মহোদয়, ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ দিগন্ত হাজৰিকাক সমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, পোনপ্ৰথমে দেৰিকৈ হ'ব নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোকে। আৰু আমাৰ অতি আদৰত আহিবলগীয়া ভোগালী বিহুৰ বাবে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। সঁচা কথা ক'ব গ'লে একচুৱেলি মই তালাপ বালি বজাৰ তাত যি আৰ্যভট্ট আজি যি অনুষ্ঠান হৈছে তালৈ আহিছিলোঁ। তো আমাৰ ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ দিলনী ভাজনীদেৱে মোক লগ ধৰিলে কৈলাশপুৰলৈ আহিবলৈ। আৰু মই আপোনালোকক মুকলিকৈ ক'বলৈ পাই ভাল পাইছোঁ। কৈলাশপুৰলৈ মই এইকাৰণে লগে লগে ক'লোঁ যাম, এই কৈলাশপুৰৰ পৰা মোৰ মৰমৰ বহুত ছাত্ৰ ছাত্ৰী ওলাইছে, আমাৰ মহাবিদ্যালয়ৰ পৰা পাছ কৰি শিক্ষাৰ্থীৰে পাছ কৰি বিভিন্ন ঠাইত আছে। কৈলাশপুৰ সেইকাৰণে মোৰ মনত থকা এটা নাম, যি কৈলাশপুৰ মই আহিয়ে সুধিছোঁ, তেতিয়া গম পাইছিলোঁ যে অহা যোৱাত বহুত অসুবিধা আছে। তাৰ মাজৰ পৰা কৈলাশপুৰৰ পৰা আমাৰ বহুত ছাত্ৰ ছাত্ৰী তিনিচুকীয়া মহাবিদ্যালয়ত ভাল শিক্ষাৰ্থীৰে পাছ কৰি বিভিন্ন ঠাইত সংস্থাপিত হৈ আছে। সেইকাৰণে এই কৈলাশপুৰলৈ আহিবলৈ মই সঁচাকৈ আনন্দিত হ'লোঁ। আৰু সেই সুযোগ সুবিধা পোৱাৰ কাৰণে মই উদ্যোক্তাসকললৈ পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰোঁ। আজি এই যিটো অনুষ্ঠান, অসম চৰকাৰৰ তথ্য প্ৰযুক্তি দপ্তৰে এছটেকৰ সহায়ত 2008 চনত 28 ফেব্ৰুৱাৰীত যি 219টা আৰ্যভট্ট চেণ্টাৰ প্ৰতিষ্ঠা কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক তথা আমাৰ সমাজৰ কাৰণে যি উদ্যোগ ল'লে, ইয়াত এটা মহান
কথা সোমাই আছে যে প্ৰথম কথাটোৱে হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি বৈজ্ঞানিক মানসিকতা সেই মানসিকতাটো জগাই তোলা একচুৱেলি আমি ক'ব গ'লে বিজ্ঞান মানেনো কি বিজ্ঞান হ'ল যে আমি আমাৰ পাৰিপাৰ্শ্বিকতাত আমি সদায় দেখি থকা আমি যিবিলাক ঘটনা দেখি আছোঁ সেই ঘটনাবিলাক যেতিয়া আমি খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছোঁ আমি তাক এক্সপেৰিয়েঞ্চ সহায়ত এক্টিভিটিজৰ সহায়ত আমি ভালকৈ অধ্যয়ন কৰিছোঁ আৰু তাৰ পৰা আমি যিখিনি জ্ঞান লাভ কৰিছোঁ সেইখিনিয়ে হ'ল আমাৰ কাৰণ আমি ক'ব গ'লে সেইখিনিয়ে হ'ল বিজ্ঞান গতিকে বিজ্ঞান বুলি ক'লে যে বিজ্ঞান মানে ছায়েন্স আৰ্ট কমাৰ্চ মই সেইটো ক'বলৈ যোৱা নাই যে আমাৰ কথাটো হ'ল বিজ্ঞান বৈজ্ঞানিক মানসিকতা মানে আমি আমাৰ চাৰিওফালে দেখি থকা ঘটনাবিলাক আমি খুব সূক্ষ্মভাৱে খুব পুংখানুপুংখভাৱে আমি যদি তাক অধ্যয়ন কৰি আমি তাৰ ওপৰত যদি চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন বহুত উন্নতি হ'ব এতিয়া আমি সকলোৱে দেখি আছোঁ আমি ক'ব নোৱাৰাকৈ কেনেকৈ আমি বিজ্ঞান আমি ব্যৱহাৰ কৰি আছোঁ আমি সকলোৱে জানো বৰষুণ দিলে যেতিয়া বৰষুণ দি থাকে বৰষুণটো সদায় ভাৰ্টিকেল মানে উলম্বভাৱে বৰষুণ দিয়ে আৰু আমি সদায় গতিশীল আমি যেতিয়া গতি কৰোঁ আমি সদায় হৰাইজেণ্টেলভাৱে আমি কৰোঁ এতিয়া আমি যেতিয়া ৰৈ আছোঁ বৰষুণ দি আছে আমি ছাতিটো সদায় ওপৰলৈ লৈ আছোঁ একেটা বৰষুণত আমি যেতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিছোঁ আমি কিন্তু ছাতিটো লাহে লাহে বেকা কৰি গৈ আছোঁ এইটো একচুৱেলি আপোনালোকে ক'ব নোৱাৰে যে আমি তাতে বিজ্ঞানে কৰিছোঁ যিটো কোৱা হয় আপেক্ষিক গতি আমি ক'ব নোৱাৰাকৈ আমি তাক বিজ্ঞানৰ যি আপেক্ষিক গতি সেই আপেক্ষিক গতি আমি ব্যৱহাৰ কৰি আমি ছাতিটো সেই পজিশ্যনত আমি গ'লোঁ গতিকে এইবিলাক হ'ল আমাৰ জীৱনত দেখি থকা সৰু এইবিলাক ঘটনা যিবিলাক ঘটনা আমি ক'ব নোৱাৰাকৈ বিজ্ঞান আমি তাক ব্যৱহাৰ কৰোঁ এতিয়া চৰকাৰৰ মূল কথাটো হ'ল কি আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস আছে কিছুমান আমাৰ বেয়া স্বভাৱ আছে আজি যদি আমি ভৱিষ্যত প্ৰজন্ম আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক যদি আমি সৰুৰ পৰাই এই বৈজ্ঞানিক মানসিকতা গঢ় দিব পাৰোঁ প্ৰত্যেকটো কথা যদি আমি সুন্দৰভাৱে বিশ্লেষণ কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ আমাৰ সমাজৰ পৰা বহু বস্তুৱেই নাইকিয়া হৈ যাব আমাৰ সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰি যাব কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলক সেই মানসিকতাটো নিশ্চয় ডেভেলপ কৰিব লাগিব আজি আহি ভাল লাগিছে আজি কৈলাশপুৰ মই প্ৰথম আহিছোঁ দেখিছোঁ যথেষ্ট ভিতৰলৈ আহিছে যথেষ্ট ছাত্ৰ ছাত্ৰী সমাগম হৈছে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাৰ মাজেদি আজি ইয়াত যোগদান কৰিছে আজি এই যোগদানৰ এই প্ৰক্ৰিয়াৰ দ্বাৰাই তেখেতসকলে কিছু পৰিমাণে হ'লেও আমি যি চৰকাৰৰ যি বৈজ্ঞানিক মানসিকতা জগাই তোলাৰ যি চেষ্টা সেই চেষ্টাত কিছু পৰিমাণে হ'লেও সফল ইয়াৰ উপৰিও চৰকাৰৰ আন এটা মুখ্য উদ্দেশ্য হ'ল যে বিজ্ঞানত বিভিন্ন পৰীক্ষা নিৰীক্ষা এক্টিভিটিজৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আকৰ্ষিত হয় দ্বিতীয়টো উদ্দেশ্য হ'ল ভৱিষ্যত জীৱনত বিজ্ঞানটো নিজৰ সাৰথি কৰি লৈ নিজৰ ভৱিষ্যত জীৱন গঢ় দিয়া যি এটা চিন্তা সেই চিন্তাটো যাতে ছাত্ৰ ছাত্ৰীসকলক গঢ় দিব পাৰে এই তিনিটা উদ্দেশ্য লৈয়ে এই বিজ্ঞান কেন্দ্ৰবিলাক ডেভেলপ কৰিছিলে মই বেছি দীঘলীয়া নকৰোঁ কাৰণ ছাত্ৰ ছাত্ৰীসকল দিনটোৰ কাৰণে ইয়াত আছে আৰু তাতে আমাৰ বৰ্তমান যি অৱস্থা হৈছে ক'ভিডে আমাক যি অৱস্থা কৰিছে আকৌ নতুন SOP দিছে হয়তো আজি নোহোৱাকৈ দুদিনমানৰ পিছত হয়তো এনেধৰণে লগ পাব নোৱাৰিব কিন্তু ছাত্ৰ ছাত্ৰীসকলক লগ পাইছোঁ তেতিয়া মই এটা কথা খালি উনুকিয়াই যাব বিচাৰিছোঁ ক'ব বিচাৰিছোঁ আমি পঢ়া শুনাটো বহুত আগবাঢ়ি গৈছোঁ ইকনমিক ফালৰ পৰাও আমি আগবাঢ়ি হৈ গৈছোঁ কিন্তু আমি যদি টিভি চাওঁ আমি যদি নিউজ পেপাৰ চাওঁ আমি কিন্তু মানুহ হিচাপে আমাৰ যিটো চিনাকি আছিল এই চিনাকি দিয়াটো আমি লাহে লাহে যেন কমি গৈছে এনেকুৱা এটা অনুভৱ গতিকে এই অনুষ্ঠানবিলাকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে আৰু এটা সুযোগ পায় যে বিভিন্ন জনৰ লগত কথা বতৰা পাতি মনৰ ভাৱ প্ৰকাশ কৰি তেওঁলোকৰ যিটো
মানসিক যিটো অনুভূতি সেই অনুভূতিবিলাক ডেভেলপ কৰাত সহায় পায় আৰু আমি মানুহ হ'বৰ কাৰণে আমাৰ যিবিলাক অনুভূতি লাগে আমাৰ যিবিলাক আমাৰ যেতিয়া মানৱীয় প্ৰমূল্যবোধবিলাক সেইবিলাক কিন্তু জীয়াই ৰাখিবলৈ এটা সুবিধা পোৱা যায় বৰ্তমান যি যুগত অনলাইনৰ কাৰণে সকলোৱে মোবাইলৰ ব্যৱহাৰটো বেছিকৈ হৈছে মোবাইলত বহুত বস্তু পাওঁ মোবাইলৰ সহায়ত আমি বহুতখিনি আগবাঢ়িব পাৰোঁ কিন্তু তাৰ লগে লগে কিছুমান বস্তু আমি দেখিবলৈ পাইছোঁ আজিকালি 4-5জন ছাত্ৰ ছাত্ৰী একেলগে যদি থাকে মোবাইলতে ব্যস্ত থাকে কিন্তু মই ভাবোঁ এনেকুৱা অনুষ্ঠানবিলাকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি কথা বতৰা ভাৱৰ আদান প্ৰদান হয় সেইবিলাকে কিন্তু এই মানৱীয় যিবোৰ প্ৰমূল্যবোধবিলাকে জগাই তোলাত সহায় কৰে গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ প্ৰথম তোমালোকে মানুহ হোৱা তাৰপিছত তোমালোকে আজি এই চৰকাৰে যি সুবিধা দিছে এই সুবিধাবিলাক গ্ৰহণ কৰি ভৱিষ্যতে এজন সু নাগৰিক হোৱা সেই আশাৰে সেই আশীৰ্বাদে মই মোৰ এই ধন্যবাদ ডক্টৰ ৰাজীৱ কোঁৱৰ ছাৰলৈ অশেষ ধন্যবাদ তেখেতে নিজেই সময় উলিয়াই যে আমাৰ মাজলৈ আহিলে সুন্দৰ বক্তব্য ৰাখিলে তেখেতক ধন্যবাদ জনাই পৰৱৰ্তী বিশিষ্ট ব্যক্তি শ্ৰীযুত দিগন্ত ভাজিনীদেৱৰ বক্তব্য ৰাখিবলৈ আহ্বান জনালে মাননীয় আজিৰ সভাপতি মহোদয় আসনস্থ বিশিষ্ট অতিথিসকল কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু কৈলাশপুৰ মধ্য বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমুখ্যে এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ বেছি দীঘলীয়া নকৰোঁ অতি চমুকৈ কিছুমান কথা ক'ম যিহেতু আমি ইয়াত যিসকল আছোঁ আজি আমাৰ সৰস্বতী বৰুৱা হৰকান্ত বৰুৱা আমাৰ বংশী দেউৰী প্ৰমুখ্য কৰি শ্যামল দত্ত আমাৰ জীৱন বৰুৱা মানিক মৰা যিখিনি আমাৰ চিনাকি মুখৰ মানুহ এই গোটেই মানুহখিনি আমি সমাজৰ সৈতে জড়িত হৈ আছোঁ আৰু সমাজৰ উন্নয়নৰ উত্তৰৰ কাৰণে আমি জড়িত হৈ আছোঁ দ্বিতীয়তে কথা হ'ল কি আমি মাত্ৰ আজিৰ তাৰিখত নতুনকৈ বেলেগ কথা শিকিবলৈ আমাৰ নাই কিন্তু কাইলৈৰ কাৰণে কিন্তু আমি শিকিব লাগিব আজি এই মুহূৰ্তত আমাৰ নতুনকৈ কিবা এটা কথা শিকিবলগীয়া নাই প্ৰয়োজনো নাই কিন্তু কাইলৈৰ দিনটোৰ কাৰণে কিন্তু আমি নতুন কথা শিকিব লাগিব ইয়াৰ ছাত্ৰ ছাত্ৰীসকল আছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই দুটামান কথা ক'ম আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াত আসন গ্ৰহণ কৰি আছে বা যিসকলে অকণমান দৌৰা দৌৰি কৰি আছে তেওঁলোককো মই অকণমান শান্ত হৈ আমি কোৱা কথাখিনি শুনিবৰ কাৰণে অনুৰোধ কৰিছোঁ কাৰণ মিটিং এখন চলি আছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকেও দুটামান কথা শুনা মই তোমালোকৰ লগতহে কথা পাতিম উদ্দেশ্য ব্যাখ্যা আৰু আমাৰ তিনিচুকীয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰাজীৱ কোঁৱৰ ছাৰে ইতিমধ্যে বিজ্ঞান আৰু আমাৰ জীৱনৰ লগত যি প্ৰণালী দৈনন্দিন জীৱনৰ লগত বিজ্ঞানৰ যি সম্পৰ্ক আত্মীয়তা এই বিষয়ে কৈ গৈছে কিন্তু মই আমাৰ ছাত্ৰ ছাত্ৰীৰ কথা ক'ব বিচাৰিম সেইটো হৈছে যে আজি যি অনুষ্ঠান হ'ল অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন এই জলবায়ু পৰিৱৰ্তন বিভাগ নতুনকৈ সংযোজন হৈছে আগতে বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগ আছিল বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন সায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ সংযোজন হৈছে নতুনকৈ এটা ডক্টৰ হৈছে আৰু সেই ডক্টৰৰ অধীনত
এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ অসমৰ 219টা ব্লকত চলি আছে। প্ৰথম কথাটো হ'ল এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ লগত আজিৰ যি অনুষ্ঠান উদযাপিত হ'ল, ছাত্ৰ ছাত্ৰীসকলক সুধিম মই কি হ'ল তুমি কোৱাচোন, কি হ'ল তুমি কিহত অংশগ্ৰহণ কৰিলা? প্ৰথম বেঞ্চত বহি থকাখিনিয়ে কোৱাচোন, ৰঙা চুৱেটাৰ পিন্ধি আছা, তুমি কিহত অংশগ্ৰহণ কৰিছিলা? কিহত অংশগ্ৰহণ কৰিছিলা? পোষ্টাৰ অংকনত। আৰু তোমালোকে আকস্মিক বক্তৃতা আৰু কোনে অংশগ্ৰহণ কৰিছিলা? হাত দাঙাচোন। তুমি কিহত অংশগ্ৰহণ কৰিছিলা? মডেলত। আৰু কোনে ক'ত অংশগ্ৰহণ কৰিছিলা? কোৱা, তুমি কোৱাচোন। ধাৰণা, 4টা প্ৰতিযোগিতা হয়নে? এটা হ'ল বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা, এটা হ'ল মডেল, 2 নম্বৰ হ'ল পোষ্টাৰ ড্ৰয়িং আৰু 3 নম্বৰটো হ'ল ধাৰণা প্ৰতিযোগিতা। এই ধাৰণা প্ৰতিযোগিতাটো কিন্তু যোৱা বছৰৰ পৰা সংযোজন হৈছে। এতিয়া মই আকস্মিক বক্তৃতা, মডেল আৰু পোষ্টাৰ ড্ৰয়িং এই গোটেইকেইটা বস্তু কিন্তু এই ধাৰণা প্ৰতিযোগিতা, যিটো ধাৰণা আইডিয়া, ইনোভেটিভ আইডিয়া, ই কিন্তু সামৰি আছে, তাৰ মাজতে সোমাই আছে। অৰ্থাৎ আমাৰ আকস্মিক বক্তৃতাসমূহ হ'ব লাগিব উদ্ভাৱনীমূলক, মডেলটো হ'ব লাগিব উদ্ভাৱনীমূলক, আৰু পোষ্টাৰ ড্ৰয়িঙো হ'ব লাগিব আমাৰ উদ্ভাৱনীমূলক চিন্তাৰ বহিঃপ্ৰকাশ। এতিয়া মডেল বুলি ক'লে মই কি ক'ম? তোমালোকে মডেল কৰি অংশগ্ৰহণ কৰিছা, মই কথা কৈ থকা মাইক্ৰিষ্টৰ মডেল, কথাটো এতিয়া মই মাইক্ৰিষ্টৰ এইখিনি শুনাত সহায় কৰিছে। এই ফুলদানিটো এটা মডেল, এই মোবাইলটো এটা মডেল, তাজমহলটো সাজি আনি আগত থৈ দিলোঁ, সেই এটা মডেলেই। কিন্তু মডেল হ'ব লাগিব কি? বৰ্তমান আমাৰ ধাৰণা হ'ব কি হৈছে, যে বৰ্তমান আমাৰ দৃষ্টিভংগী কি হৈছে, যে আমি এনেকুৱা এটা আৰ্হি, অসমীয়াত আৰ্হি বুলি কয় মডেলত, উদ্ভাৱন কৰিব লাগিব, উলিয়াব লাগিব, যিটোৰ দ্বাৰা মোৰ উপকাৰ হোৱাৰ লগতে আৰু 10 জনৰ উপকাৰ হয়, সমাজৰ যাতে উপকাৰ হয়। তোমালোকে বহুত মডেল আনিছা, মডেল বুলি কোৱা হৈছে, কিন্তু সেইবোৰ হৈছে টিচিং লাৰ্ণিং এইডছ, TLM বুলি কয়, টিচিং লাৰ্ণিং মেটেৰিয়েলছ। কাৰণ নতুনত্ব একো নাই, আগতে হৈ গৈছে, তোমালোকে তাত সংযোজন কৰি দিছা। যোৱা বছৰ ৰাজ্যিক পৰ্যায়ত এটা মডেল ফাৰ্ষ্ট হৈছিলে, অসমৰ আজি ৰাজ্যিক সমাৰোহ হয়, ৰাজ্যিক সমাৰোহ কেনেকুৱা এটা মডেল ফাৰ্ষ্ট হৈছিলে মই তোমালোকক ক'বলৈ বিচাৰিছোঁ। আমাৰ ঘৰৰ মুখত লগাই থকা এটা বাল্ব খুলিব লাগে, আমি টেবুলৰ ওপৰত চকী এখন দি উঠিলে খোলোঁ বা জপনা ব্যৱহাৰ কৰি খোলোঁ, কিন্তু তলত থাকিয়ে খুলিব পৰা এটা আহিলা লাগে। সেই আহিলাটো এজন ছাত্ৰই তৈয়াৰী কৰিছে। বেছি নহয়, এডাল সৰু এলুমিনিয়ামৰ পাইপ কৰিছিলে, দীঘল পাতল, তলতে তেওঁ যেনেকৈ আমাৰ মাছ ধৰা, মাছৰ বৰশীয়ে মাছ মাৰে যে, দীঘল সাগৰত মাছ মাৰে, বিয়েৰিং আছিলে, বিয়েৰিংটোক তেওঁ পকাই দিয়ে, ওপৰত এটা খুটা এটা মেল খাই যায়, আৰু বিয়েৰিংটো উল্টাকে ঘূৰাই পকাই দিয়ে, এণ্টি ক্লক ৱাইজ কৰি দিয়ে, বাল্বটোক চেপা মাৰি ধৰে, লাহেকৈ হেঁচি দিয়ে, পকাই দিয়ে, বাল্বটো খোল খাই যায়। বুজি পাইছে? সেইটো ফাৰ্ষ্ট হৈছিলে। তেতিয়া তাক বিচাৰকে সুধিলে, তুমি এই ধাৰণাটো ক'ৰ পৰা আনিলা? তুমি এই ধাৰণাটো তলৰ পৰাই যে বাল্ব এটা খুলিব পাৰি মুখত, এই ধাৰণাটো তুমি ক'ৰ পৰা আনিলা? যে তেওঁ ক'লে যে ছাৰ, এই ধাৰণাটো মই কমলা টেঙা বাৰী, যেতিয়া খেতিয়কে পকা কমলা ছিঙে, বাঁহৰ দীঘল বাঁহৰ আগত এটা ফুটা সাজি লয় আৰু মেৰিয়াই দিয়ে, পকাই দিয়ে, চিঙি তললৈ গুচি আহে, মাটিত পৰি নাফাটে। তেনেকৈ সেই ধাৰণা মই লৈছোঁ।
প্ৰথম হৈছে মোৰ ক'বলৈ কথাটো হ'ল কি যে আমাৰ সমাজ জীৱনত অসমীয়া সমাজ জীৱনত এনে বহুতো আহিলা আছে, বহুতো ডিভাইচ আছে, ট্ৰেডিশ্যনেল ডিভাইচ আছে, পৰম্পৰাগত কিছুমান আহিলা আছে যিবোৰ আমি ব্যৱহাৰ কৰোঁ। আগতে আমি পথাৰত গৰুৱে হাল বাইছিলোঁ, মহে হাল বাইছিলোঁ, তাৰ সলনি আহিলে পাৱাৰ টিলাৰ আহিলে, ট্ৰেক্টৰ আহিলে, প্ৰযুক্তিটো উন্নত হৈছে। গতিকে যিটো লৈ কমৰটেঙাৰ পৰা বাঁহডালৰ আৰ্হি লৈ ধাৰণা কৰি তেওঁ এটা তলৰ পৰা পকাই বাল্বটো খুলিব পৰা এটা ডিভাইচ তৈয়াৰ কৰিলে, অকণমান তাত প্ৰযুক্তি ব্যৱহাৰ কৰি আহিলাটো তেওঁ উন্নত কৰিলে। তেওঁ সেই আহিলাটো কি হৈছে আনো ব্যৱহাৰ কৰিব পাৰে, তেওঁ ব্যৱহাৰ কৰিব পাৰে, সকলোৰে কাৰণে সহজ হৈ পৰিলে। গতিকে মডেল প্ৰিপেয়াৰ কৰিলে, মডেল যদি ভৱিষ্যতে কৰিবা এইটোৱে চাবা যে যিটো মডেল কৰিবলৈ গৈছা সেই মডেলটো যাতে তোমাক উপকাৰ কৰাৰ লগতে তোমাৰ এটা সমস্যা সমাধান কৰাৰ লগতে আৰু 10জনৰ সমস্যাটো সমাধান কৰিব পাৰে। সেইটোকে কোৱা হয় কাৰ্যদক্ষ মডেল, কাৰ্যক্ৰম মডেল বা বৈজ্ঞানিক প্ৰগতি মডেল বুলি কোৱা হয়। ঠিক তেনেকৈ তোমালোকে পুৰস্কাৰ যদি কৰিছা, এটা বিচাৰতে নিৰ্দিষ্ট বিষয় দি দিছে, সেই বিষয়টোৰ লগত এটা প্ৰতিখন পুৰস্কাৰ এটা শ্লোগান থাকিব লাগে। পুৰস্কাৰ আৰ্ট আৰু পুৰস্কাৰ পাৰ্থক্য আছে। দেখিছা বহুত ডাঙৰ হলদিং আহি থৈ আৰু আমাৰ চৰকাৰী বিভিন্ন হলদিং আছে, দেখিছে ডাঙৰ ডাঙৰ, তাৰ এটা বাৰ্তা সমাজলৈ আহে যে তুমি যিটো পোষ্টাৰ ড্ৰয়িং কৰিছা সেই পোষ্টাৰখনৰ পৰা সমাজলৈ এটা বাৰ্তা আহিব লাগিব, এটা শ্লোগান থাকিব লাগিব যি আমাক সচেতন কৰিব পাৰে। সেইটোৱে পোষ্টাৰ ড্ৰয়িং। আৰু আকস্মিক কথা নকয় আৰু আইডিয়া ধাৰণা যিটো ক'লে আকস্মিক আমাৰ সকলোৱে জড়িত বিভিন্ন বিষয়ৰ আকস্মিকভাৱে অহা বিষয়টো হ'ল আকস্মিক বক্তৃতাৰ আগত আমি স্পষ্ট হ'বলৈ ক'ব লাগে। আৰু ধাৰণা কথা যিটো আহিলে সেই ধাৰণাটো হৈছে আইডিয়া, ইনোভেটিভ আইডিয়া। সেই পৰম্পৰাগতভাৱেও হ'ব পাৰে, ট্ৰেডিশ্যনেলি আইডিয়াও হ'ব পাৰে, তাক আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ। যি সেই কথা আমি মডেল মেকিঙৰ সময়ৰ কথাখিনি ক'লোঁ। এতিয়া মই ছাত্ৰ ছাত্ৰীসকলকে সুধিম দুটামান কথা। বিজ্ঞান মনস্কতা, বিজ্ঞান মানসিকতা, বৈজ্ঞানিক দৃষ্টিভংগী, এই গোটেই কথাবোৰ কিন্তু আমাৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। সদায় ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি ব্যৱহাৰ কৰা কাপোৰ কানিৰ পৰা খাদ্য সামগ্ৰীলৈকে সকলোকে এটা বিজ্ঞান মনস্কতাই বৈজ্ঞানিক দৃষ্টিভংগী কৰি আছে। খাবৰ কাৰণে যদি খোৱাৰ আগতে যদি হাতখন ভাল ধুই নলওঁ, সেই হাতখন লাগি থকা বীজাণুৱে আমাক অপকাৰ কৰি আমাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। যদিহে হাতখন আমি চাবোনে ভালকৈ ধুই লওঁ, তেতিয়া হাত গ্ৰহণ কৰি আমাক কোনো বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে। সেইটোৱে বৈজ্ঞানিক মানসিকতা, দৃষ্টিভংগী। তাৰ কাৰণে বিজ্ঞান পঢ়িব নালাগে। বহুতে কয় মই বিজ্ঞানৰ মানুহ নহয়। বিজ্ঞান এটা বিষয় আৰু বৈজ্ঞানিক মানসিকতা হ'ল নিজৰ মাজত অন্তৰ উদ্ভাৱন হোৱা এটা দৃষ্টিভংগী যে মই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে, যে মই যি কথা চিন্তা কৰিছোঁ সেই চিন্তা যুক্তিসংগত আৰু পৰিকল্পিত, সুপৰিকল্পিত। ঘৰৰ বেলেগে বিয়া এখন পাতিবৰ কাৰণে, সকাম এখন পাতিবৰ কাৰণে, সভা এখন পাতিবৰ কাৰণে আমি এখন তালিকা প্ৰস্তুত কৰি লওঁ। ইমান ভকত নিমন্ত্ৰণ কৰি কোন কি খুৱাম, কোন ৰান্ধনি আহিব, এই গোটেই ব্যৱস্থাটো যেনেকৈ আমি এটা পদ্ধতিগতভাৱে তৈয়াৰ কৰি লওঁ। সেইটোৱেই তাতে বিজ্ঞান মানসিকতা সোমাই আছে, যাতে খাদ্য বস্তুৱে সামগ্ৰী যাতে নষ্ট নহয় তাৰ কাৰণে আমি এখন তালিকা তৈয়াৰ কৰি লওঁ যে ইমানখিনিয়ে মোৰ আলহী আহিব বা ইমানখিনিয়ে ভকত আহিব, ইমানখিনি আমন্ত্ৰিত অতিথি আহিব। গতিকে সেই যে প্ৰণালীটো কৰিছোঁ আমি, তাৰ কাৰণে বিজ্ঞান পঢ়িব নালাগে। আমি আমাৰ মনতে উদ্ভাৱন হৈছে, মনত যিটো ভাল উদ্ভাৱন হৈছে, সূক্ষ্মভাৱে চিন্তা কৰিছোঁ, সুপৰিকল্পিতভাৱে আগবঢ়াই নিছোঁ, যুক্তিনিষ্ঠভাৱে আমি চিন্তা কৰিছোঁ, চাইছোঁ আৰু মোৰ কথাখিনি ভালদৰে প্ৰকাশ কৰিছোঁ। সেয়াই বিজ্ঞান মানসিকতা। শেষত মই সামৰিব বিচাৰিছোঁ, ইয়াত প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে গণিতৰ লগত জড়িত, অংকৰ লগত জড়িত। এইকেইটা কথা সামৰি তোমালোকে ক'বা আমি গণিত যেতিয়া কৰোঁ 6ৰ পৰা ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে জানে প্লাছে কি হয়? প্লাছে মাইনাছে কি? মাইনাছে কি হয়?
ইমান উজু হয়নে? প্লাছটোক আমি অসমীয়াত কি কওঁ? যোগ। আৰু গণিতৰ ভাষাত যদি অকণমান লালিত্য লগাই দিওঁ যোগাত্মক বা ধনাত্মক হয় নাই? আৰু বিয়োগটোক মাইনাছটোক কি কওঁ? ঋণাত্মক। বিয়োগক আমি ঋণাত্মক বুলি কওঁ। আজিকালি COVID-19 বা আমাৰ অমিক্ৰণ আহিছে, নিগেটিভলৈ ভাল হয় হয়নে? পজিটিভ হ'লে অসুবিধা। কিন্তু আমাৰ দৃষ্টিভংগীৰ কথা ক'ব বিচাৰিছোঁ যে প্লাছে প্লাছে কি হয়? এতিয়া মই ক'ম তোমাক ছাৰ বাইদেউসকলে বিদ্যালয়ত ক'লে এইটো কৰা আৰু তোমালোকে কৰিলা, ৰিজাল্ট কি হ'ব? ৰিজাল্ট কি হ'ব? ফলাফল হা? ছাৰ বাইদেউসকলে ক'লে, তোমাৰ ঘৰৰ মা দেউতাই ক'লে, বোলে মাজনী বা সোণটো বা স্কুলত তোমালোকক ক'লে যে আমুকে আমুক আমুকা তহঁতে আমি শিকাইছোঁ স্কুলত এইটো কৰ আৰু তোমালোকে কৰিলা। কৰিলা মানে কি? যোগ কৰিলা, যোগাত্মক। ছাৰ বাইদেউসকলে আমি যোগাত্মক আৰু তোমালোকেও যোগাত্মক চিন্তাই কামটো কৰিলা। ৰিজাল্ট কি হ'ব? কি হ'ব? যোগাত্মক হয় নহয়? ছাৰ বাইদেউসকলে ক'লে বা আপোনালোকৰ ঘৰৰ মা দেউতাই ক'লে এইটো কৰিবা, এইটো কৰিবা আৰু তোমালোকে নকৰিলা, ৰিজাল্ট কি হ'ব? কি হ'ব? ঋণাত্মক। ছাৰ বাইদেউ বা তোমাৰ মা দেউতাই ক'লে এইটো নকৰিবা, এইটো নকৰিবা আৰু তোমালোকেও নকৰিলা, ৰিজাল্ট কি হ'ব? কি হ'ব? ধনাত্মক। বুজি পাইছা? গতিকে আমাৰ দৃষ্টিভংগীটো এই গণিতৰ পৰা আমি কেনেকৈ দেখিছানে? আৰু পৃথিৱীৰ যদি আটাইতকৈ উজু বিষয়টোৱে হৈছে কি? গণিত। এইখিনি কথা কৈ আগবঢ়াই মই তোমালোকক যিটো ক'লোঁ, সদায় যোগাত্মক দৃষ্টিভংগীৰ পৰা নিগেটিভ ঋণাত্মক হ'লেও ঋণাত্মক লগাই কৰা জীৱনত সফল হ'ব পাৰিবা। ধন্যবাদ। মাজনীয়ে অকালকে কথাখিনি ক'লে, ধন্যবাদ থাকিলে। আগেতো ধুনীয়াকৈ ক'লে কথাবিলাক ছাত্ৰ ছাত্ৰী মনৰ কি পোৱাকৈ। এতিয়া মাইক্ৰফোনটো আগবঢ়াই লৈ বিচাৰিছোঁ গৃহস্থ আমাৰ প্ৰধান শিক্ষক ছাৰ বহি আছে, তেখেতৰ অনুভৱটোৰ বিষয়ে দৰ্শাবলৈ আমি ভাল পাওঁ। বাইদেউ ছাৰ কিবা এটা কৰিলে বোলে সভাপতি মহোদয় অনুমতি সাপেক্ষে মই অকণমান এটা কথা ক'ব বিচাৰিছোঁ। থাকি গ'ল আচলতে, মই লিখি লৈছিলোঁ। সেইটো হ'ল কি যে এই বছৰৰ পৰা আমাৰ অসমৰ যিমানকেইটা 219টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰত প্ৰতিটো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰতে 5জনকৈ সমল ব্যক্তি লোৱা হৈছে। তেনেকুৱা নাম ইতিমধ্যে আমাৰ বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে। আৰু কাকপথাৰৰ উন্নয়ন খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমল ব্যক্তিসকল হৈছে আকাশ গগৈ, জিন্তি মোহন, ৰবি শংকৰ মৰাণ, বৰুণ খনিকৰ আৰু বিকাশ দত্ত। এই 5জন। আৰু মই আশা কৰিম যে এই 5জন সমল ব্যক্তিয়ে আমাৰ আৰ্যভট্ট কাকপথাৰ উন্নয়ন খণ্ডৰ খণ্ড সমূহৰ লগত আলোচনা কৰি কাকপথাৰ অঞ্চলত যে বিজ্ঞানৰ যিটো যাত্ৰা, সেই যাত্ৰাটো যাতে আৰু সৰলীকৃত কৰিব পাৰে, আৰু যাতে বিজ্ঞানৰ চৰ্চা প্ৰচাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব পাৰে, তাৰ কাৰণে মই তেখেতসকলক সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু যদি পৰিস্থিতি ঠিকেই থাকে, পৰিস্থিতিটো যিটো আমাৰ এতিয়া অমিক্ৰণৰ কাৰণে বিদ্যালয়সমূহ বন্ধই হৈছে, অন্যান্য আমাৰ কেটাৰিং কমি গৈছে, যদি কমি গ'লেও এই বছৰ বাহাল থাকিলে এই সমল ব্যক্তিসকলক লৈ হয় অফলাইন নতুবা অনলাইন এটা ৰাজ্যিক পৰ্যায়ৰ ট্ৰেইনিং হ'ব। তেখেতসকলক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু বছৰেকত এইটো অসম চৰকাৰ আমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা দপ্তৰৰ তৰফৰ পৰা তেখেতসকলে এটা মাননীয় আগবঢ়াব। ধন্যবাদ।